পুনৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু ঘটিল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। আজি বঙাইগাঁও জিলাৰ বাখলগাঁও কুচিয়াপাৰাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি নিহত হ'ল সোণালী বান্দৰটো। সোণালী বান্দৰৰ জাকটো খাদ্যৰ সন্ধানত কাকজানা সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আগমন ঘটাৰ সন্দেহ স্থানীয় ৰাইজৰ। চলিত মাহত উপযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ ইতিমধ্যে 3টা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু ঘটিছে। অভয়াপুৰীৰ পৰা আনিছালী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। হয়, আজি ৰাতিপুৱা আমি খবৰ পালোঁ যে আৰু এটা আমাৰ সোণালী বান্দৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈছে ইলেক্ট্ৰিক তাঁৰত লাগি। মানে এনেকৈ এইটো মাহতে আজি 3টা সোণালী বান্দৰ মৃত্যু হ'ল। আৰু এনেকৈ থাকিলে এটা সময়ত আমি এইটো সোণালী বান্দৰটো মানে ইতিহাস হৈ ৰ'ব। গতিকে মই কাকো দোষ নিদি মই এটাই অনুৰোধ জনাওঁ, চৰকাৰ তথা প্ৰশাসনক মই এটাই অনুৰোধ জনাওঁ যে আমাৰ অতি সোনকালে যিবিলাক আমাৰ কাকজানা ৰিজাৰ্ভ ফৰেষ্ট আছে, বামুণগাঁও ৰিজাৰ্ভ ফৰেষ্ট আছে, নাগকাটি ৰিজাৰ্ভ ফৰেষ্ট আছে, চৰকাৰে এটা মানে পদক্ষেপ লওক, অতি সোনকালে ফল মূলৰ গছ ৰোপণ কৰাৰ ব্যৱস্থা কৰক। অন্যথা এনেকৈ সোণালী বান্দৰ মৰিয়ে থাকিব। আজি মানে মেইন সোণালী বান্দৰ মৃত্যুৰ কাৰণ হৈছে খাদ্য। গতিকে খাদ্যৰ অবিহনে মানে তেওঁলোকে জংঘলৰ পৰা গাঁও অঞ্চলত আহিবই লাগিব। গতিকে চৰকাৰে যদি সোণালী বান্দৰৰ কাৰণে খাদ্য গছ পুলি মানে এনেকুৱা ৰোপণ কৰে, তেতিয়াহ'লে সোণালী বান্দৰটো হয়তো মৃত্যু মুখৰ পৰা অলপ কমিব। কাৰণ আজি ইলেক্ট্ৰিক তাঁৰত লাগি মৰিব, কালি আপোনাৰ নেশ্যনেল হাইৱে কাৰ এক্সিডেণ্ট, মটৰ বাইক এক্সিডেণ্টৰ সোণালী বান্দৰ মৰি থাকিব। এনেকৈ হৈ থাকিলে নহ'ব। মই আজি নিউজ চেনেলৰ থ্ৰু দি মই কাকো দায়ী দোষ মই নধৰোঁ। মানে এটা কাৰণতে আমি বুজি পাইছোঁ যে মেইন হৈছে খাদ্যটো যদি চৰকাৰে ঠিকমতো ব্যৱস্থা নলয়, মানে গছপুলি ৰোৱাৰ ব্যৱস্থা যদি নকৰে, তেতিয়াহ'লে এই সোণালী বান্দৰৰ মৃত্যু হৈয়ে থাকিব। কাকজানা ৰিজাৰ্ভ ফৰেষ্টৰ পৰা আহিছিল নেকি? এইটো হয়, যোৱা বছৰে এইখিনিমান ঠিক এইটো মাহতে মই ভিডিঅ' কৰিছিলোঁ। এইটো মাহতে এই আপোনাৰ যিখন কুজিয়া নদী আছে, কুজিয়া নদীৰ দলংখনেদি গোটেই জাকটো পাৰ হৈ আহিছে। এতিয়ালৈকেও মানে ৰিজাৰ্ভ ফৰেষ্টত তেওঁলোকে সোমোৱা নাই।